নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰায় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ দ্বিতীয়টো অধ্যায় দ্বিতীয়টো অধ্যায়ত কি আছে দ্বিতীয়টো অধ্যায় হৈছে এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ ইয়াৰ বিষয়ে আমি জানিব লাগিব এই সমীকৰণ জানাৰ আগতে আমি চাও আহাচোন সমীকৰণৰ আগতে আমি কি জানিব লাগে বীজগণিতীয় ৰাশি বীজগণিতীয় ৰাশিবোৰনো কি আছিল বীজগণিতীয় ৰাশি আছিল বীজগণিতীয় ৰাশি বীজগণিতীয় ৰাশি হল তোমালোকে জানাই সাগে বীজগণিতীয় ৰাশিবোৰ কেনেকুৱা x plus y x cube plus 1 x square plus 2x plus 5 এইবোৰক কি বুলি কয় বীজগণিতীয় ৰাশি তাৰ মানে যত আমাৰ এলফাবেটস বোৰ থাকে যেনেকে x y x ইয়াতেও আছে x ইয়াতেও আছে x এইবোৰক কি বুলি কয় তোমালোকে জানাই নিশ্চয় এইবোৰক চলক বুলি কয় ইয়াতে চলক কোন কোনবোৰ x আৰু y x আৰু y কি বুলি কোৱা হয় চলক আৰু চোৱাচোন এই x ৰ ওপৰত মান কি আছে x ৰ ওপৰত 3 হৈ আছে এই 3 টো কি বুলি কয় এই 3 টো সূচক বুলি কয় আৰু ইয়াত যে x আছে x টো হল ভূমি x টো হল ভূমি আৰু 3 টো কি হ'ব সূচক আৰু ইয়াতে চোৱাচোন ইয়াতে আমাৰ কি আছে চলক কি আছে x আৰু y কিন্তু ইয়াৰে ওপৰৰ সূচক কিমান আছে ইয়াতে সূচক যেহেতু একো লিখা নাই মানে ইয়াৰে সূচক কিমান 1 আৰু 1 থাকিব ইয়াতো 1 তাৰ মানে ইয়াৰে ঘাত কিমান এইটো কি বুলি কব ঘাত ইয়াৰে 1 আৰু ইয়াতে চলক কি আছে চলকৰ সূচক কিমান আছে চলক আছে x ৰ সূচক কিমান আছে 3 তো ইয়াৰে ঘাত কিমান হ'ব ঘাত হ'ব 3 আৰু শেষৰটো যিটো আমাৰ বীজগণিতীয় ৰাশি পাইছো ইয়াৰে চলক x আছে এই x ৰ ওপৰত কিমান আছে সূচক 2 আছে গতিকে ইয়াতে ঘাত হ'ব 2 এখিনি সাগে তোমালোকে বুজি পালা আৰু আগতে আমি এইবোৰ পঢ়ি আহিছো যে বীজগণিতীয় ৰাশিনো কোনবোৰ হয় এতিয়া বীজগণিতীয় ৰাশি আমি আগতে পঢ়িছিলো যেতিয়া ৰাশিৰ লগত সমান চিন দিছো মানে ইয়াতে কি আছে 3x - 7 এটো কি হয় এটো হল বীজগণিতীয় ৰাশি যেতিয়া বীজগণিতীয় ৰাশিৰ লগত ইকুৱেল চিন দি পেলাই আমি কিতেবা সংখ্যা ৰেখো বা ইফালেও এটা বীজগণিতীয় ৰাশি থাকিব পাৰে হেতু কি বুলি কোৱা হয় সমীকৰণ এই গুটেইখিনি একেলগে কোৱা হয় সমীকৰণ লিখা আছে সমস্যা এটাৰ বীজগণিতীয় ৰূপ হল সমীকৰণ আৰু এইটো কি হল তোমালোকে জানাই যেতিয়া এলফাবেটস বোৰ থাকে হেবোৰক আমি কি বুলি কও চলক বুলি কও আৰু এই চিনটো কি হল সমতা মানে আমাৰ সমান চিন যেটো কি হয় হেতু কি হয় সমতা বুলি কয় এতিয়া চাও হাচোন কেটামান আমি প্ৰশ্ন চাও ইয়াতে প্ৰথমত কি দিছে তলৰ সমীকৰণবোৰৰ পৰা এটা চলকযুক্ত এক ঘাতৰ সমীকৰণবোৰ চিনাক্ত কৰা যত a b c p q কি আছে ধ্ৰুৱক আছে এটা চলক মানে কি হয় চলক কেটা থাকিব লাগিব এটা থাকিব লাগিব আৰু ঘাটো কিমান হ'ব লাগিব 1 হ'ব লাগিব কিন্তু ইয়াতে চলক কেটা আছে দুটা এটা x আৰু এটা y গতিকে এটো আমাৰ এক চলকযুক্ত এক ঘাতৰ সমীকৰণ হয় নে নহয় এটো নহয় দ্বিতীয়টো চাও দ্বিতীয়টোত কি আছে 5m - 8 = 0 ইয়াতে প্ৰথমে চাম চলক কেটা আছে ইয়াতে চলক এটা আছে আৰু চলকৰ ঘাত কিমান আছে 1 আছে গতিকে কি ক'ব পাৰো এটো এটা চলকযুক্ত এক ঘাত সমীকৰণ হয় নেক্সট চাও আহা নেক্সটত কি আছে 5 = 3l ইয়াতে চলক কোনটো চলক l ৰ ঘাত কিমান আছে 1 গতিকে এটো এক চলকযুক্ত এক ঘাত সমীকৰণ হয়
আকৌ নেক্সটত কি আছে x square minus 9y plus 11 equal to 9 ইয়াতে চলক কি আছে দুটা আছে চলক দুটা গতিকে আমি কি হয় এটো উত্তৰটো হ'ব নহয় নেক্সট টু সাম নেক্সটত কি আছে ax square plus bx plus c equal to 0 ইয়াতে চলক এটাই আছে কিন্তু x ৰ ঘাত কিমান আছে সূচক হিচাপে কিমান আছে 2 গতিকে ইয়াৰ ঘাত আমাক কি কৈছে এক ঘাত সমীকৰণহে উলিয়াব দিছে যেহেতু এটো সমীকৰণৰ ঘাত 2 হয় গতিকে এটো এক চলক যুক্ত এক ঘাত সমীকৰণ নহয় নেক্সট তো চাও হা নেক্সট তো কি আছে px plus q equal to 10 ইয়াতে চলক আছে x আৰু আমাক কি কৈছে এটা চলক কাৰণ ইয়াতে এটাই চলক আছে আৰু x ৰ ঘাত কিমান 1 গতিকে এটো উত্তৰটো হ'ব হয় নেক্সট চাও হা নেক্সটত কি আছে a square x plus b equal to 0 ইয়াতে চলক কোনটো আছে x চলক এটাই আছে আৰু x ৰ সূচক কিমান 1 গতিকে এক চলক যুক্ত এক ঘাতৰ সমীকৰণ হয় নেক্সট আহা ইয়াতে x স্কয়াৰ আছে মানে চলক এটাই আছে কিন্তু সেই চলকৰ ঘাত যেহেতু 2 হয় গতিকে আমাৰ এটো এক চলক যুক্ত এক ঘাত সমীকৰণ নহয় নেক্সট প্ৰশ্নটো চাও আহাচোন নেক্সট প্ৰশ্নত কি আছে y equal to 0 ইয়াতে চলক এটা আছে আৰু সেই চলকৰ ঘাত কিমান আছে 1 আছে গতিকে আমাৰ এটো আনসাৰটো হয় নেক্সট তো চাও হা নেক্সটত কৈছে z is equal to p cube ইয়াত চলক আছে z আৰু ইয়াৰে z ৰ ঘাত কিমান 1 গতিকে এটো কি হ'ব হয় নেক্সট তো চাও হা নেক্সটত আছে 3y plus 8 equal to 3y minus 2 ইয়াতে চলক কেটা আছে ইয়াতে চলক অকল এটাই আছে y আছে আৰু y ৰ ঘাত কিমান আছে ঘাত 1 আছে গতিকে কি ক'ব পাৰো এটা চলক যুক্ত এক ঘাত সমীকৰণ হয় হয় নেক্সট তো চাও আহা নেক্সট তো কৈছে 5z is equal to minus z plus 6 ইয়াতে চলক কোনটো চলক z এটাই চলক আছে আৰু ইয়াতে চলকৰ ঘাত কিমান হয় ঘাত 1 গতিকে কি ক'ব পাৰো এটা চলক যুক্ত এক ঘাতৰ সমীকৰণ হয় নে নহয় হয় নেক্সটত আমি কি পঢ়িম এক চলক যুক্ত এক ঘাত সমীকৰণ আমি পালো কোনবোৰ হয় আৰু কোনবোৰ নহয় এতিয়া আমি সেই সমীকৰণবোৰৰ সমাধান উলিয়াম ধৰা হল x + 5 = 2 আছে ইয়াতে চলক হিচাপে কি আছে x আছে এটাই চলক আছে ইয়াৰ ঘাত কিমান 1 ইয়াতে আমি কি উলিয়াব লাগিব এই x ৰ মানটো উলিয়াব লাগিব x ৰ মান উলিয়াটো কি হৈছে আমাৰ এটা চলকৰ এক ঘাতৰ সমীকৰণৰ সমাধান মানে x ৰ মান কেনেকৈ উলিয়াম যেহেতু আমাৰ x ৰ লগত 5 কি হৈ আছে প্লাস হৈ আছে ইয়াৰ পৰা কি কৰিম 5 টো আমি নাইকিয়া কৰিবলৈ কি কৰিব লাগিব 5 টো মাইনাস কৰি দিম তো ইফালে মাইনাস কৰিলে ইফালেও মাইনাস কৰিবলৈ লেফটত মাইনাস কৰিলে ৰাইটতো মাইনাস কৰি দিম তো কি হল x থাকি গল +5 - 5 0 হৈ গল ইয়াতে কি আছে 2 - 5 2 - 5 হল 3 তো এনেকে আমি সমীকৰণৰ সমাধান কৰো মানে চলকৰ মানবোৰ যেতিয়া উলিয়াও তাকে কি কোৱা হয় সমীকৰণটো সমাধান কৰা এটা চাও আহাচোন কেইটামান আমি সমীকৰণৰ সমাধান কৰি চাও এতিয়া প্ৰথমতে দিছে x - 3 = 6 সমীকৰণৰ সমাধান মানে কি আমি চলকৰ মানটো উলিয়াব লাগে ইয়াতে x ৰ লগত -3 হৈ আছে এই 3 টো নাইকিয়া কৰিবৰ কাৰণে কি কৰিব লাগিব আকৌ এটা +3 কৰিব লাগিব 6 ৰ লগত লেফট সাইডত আমি কি কৰিছো এক্সট্ৰা কে আমি কি কৰিছো এটা 3 যোগ কৰিছো এতিয়া
ৰাইট সাইডটো আমি কি কৰিব লাগিব 3 এটা যোগ কৰি দিব লাগিব x -3 + 3 মিলি কি হৈ গল 0 হৈ গল এটা ইকুয়াল টু কিমান আহিব 9 আমি কি পালো x ৰ মান 9 পালো তো আমি কি হল সমীকৰণটো আমাৰ সমাধান কৰিব দিছিলে আমি চলকৰ মানটো উলিয়ালো এটো হল আমাৰ সমীকৰণটোৰ সমাধান এটা নেক্সটত কি দিছে y/7 = 2 y/7 যেতিয়া 7 টো কি হৈছে হৰণ হৈ থাকে তেতিয়া ইয়াৰ লগত আমি কি কৰি দিম 7 এটা পূৰণ কৰি দিম লেফট সাইডত পূৰণ কৰিলে ৰাইট সাইডত আমি পূৰণ কৰিব লাগিব 7 7 কেনসেল গৈ কিমান থাকিলে y 2 * 7 14 2 * 7 হল 40 এতিয়া পাই গলো আমি y ৰ মান y = 14 এতিয়া নেক্সট কোৱেশ্চনটো চাও হাসন নেক্সটত ন কি কৈছে 3x/4 + 3 = 5 তাৰ মানে ইয়াটো কি কৰিব লাগিব আমি সমাধান কৰি x ৰ মান উলিয়াম 3x/4 + 3 3 টো যেহেতু প্লাস হৈ আছে আমি ইয়াতে কি কৰি দিম আৰু এটা 3 মাইনাস কৰি দিম ইয়াতো কি হৈ যাব -3 হৈ যাব +3 - 3 গুটি 0 হৈ গল থাকিলে অকল 3x/4 = 5 - 3 কৰিলে হ'ব 2 নেক্সট স্টেপত কি কৰিম 3x/4 তাৰ মানে 4 টো কি হৈছে হৰণ হৈ আছে হৰণটোত থাকিলে আমি কি কৰি দিম এটোক আমি পূৰণ কৰি দিম 2 * 4 4 4 কেনসেল গৈ থাকিলে 3x = 8 x 3x আছে x ৰ লগত কি হৈছে 3 টো পূৰণ হৈ আছে পূৰণ হলে আমি হেতু কি 3 কি হৰণ কৰি দিও 8/3 এটো কেনসেল গৈ কি থাকিলে x = 8/3 তো আমি কি পালো x ৰ মান 8/3 এতিয়া চাও হাসন নেক্সটত কি কৈছে নেক্সটত কৈছে 3x + 4 = 22 ইয়াতো আমি কি কৰিম x ৰ মান উলিয়াম 3x + 4 ইয়াতে কি হ'ব -4 22 - 4 +4 - 4 গুছি কি হৈ গল 0 হল কি থাকিলে 3x 22 - 4 হলে 18 আমি কি কৰিব লাগে x ৰ মান উলিয়াব লাগে তাৰ লগত কি হৈছে 3 টো পূৰণ হৈ আছে পূৰণ থাকিলে আমি কি কৰি দিও হৰণ কৰি দিও ইফালে আমি হৰণ কৰি দিও 18/3 এটো কেনসেল গৈ থাকিলে অকল x ইফালে থাকিলে 6 তো x ৰ মান কি পালো আমি 6 পালো নেক্সটত কি কৈছে চাও হাসন নেক্সটত কৈছে 6x - 8 = 20 ইয়াতো আমি হে কি কৰিব লাগিব x ৰ মান উলিয়াব লাগিব 6x - 8 মাইনাস আছে এটোক আমি +8 কৰি দিম 20 + 8 6x মাইনাসে প্লাসে হৈ গল 0 মাইনাসে প্লাসে হৈ গল 0 এতিয়া আহিব 28 যেহেতু 6x কি হৈ আছে x ৰ লগত 6 পূৰণ হৈ আছে আমি কি কৰিম হৰণ কৰিম 28/6 এটো কেনসেল গল 2 3 গল তো आंसर কিমান আহিলে x = 14/3 আমি কি পালো x ৰ মান 14/3 এতিয়া আমি কেইটামান সমাধান কৰিলো এতিয়া তোমালোকক কেইটামান প্ৰশ্ন হতো চাও হাসন তলৰ কোনটো এক চলকযুক্ত এক ঘাতৰ বীজগণিতীয় ৰাশি তোমালোকে চাই নিশ্চয় ক'ব পাৰা ইয়াতে কি থাকিব লাগিব এক চলক এক ঘাত ইয়াতে চলক এটা আছে ইয়াতে চলক দুটা আছে আৰু এই চলকৰ ঘাত কিমান 1 গতে কি ক'ব পাৰো y + 3 টো কি হয় এক চলকযুক্ত এক ঘাতৰ বীজগণিতীয় ৰাশি দ্বিতীয়তে কি আছে চাও হাসন দ্বিতীয়তে কৈছে 2x = 14 ৰ মান উলিবা ইতিমধ্যে আমি সমাধান কৰিলো চাও হাসন এটো কেনেকৈ কৰিম 2x = 14 2 কি হৈ আছে পূৰণ আমি কি কৰিব লাগিব হৰণ হৰণটো
দুই পক্ষত কৰিম তেতিয়া কি হ'ব এইটো কেনসেল গৈ থাকিলে x আৰু এইটো 14/2 কৰিলে 7 আমাৰ অপচনত আছে নে আছে কোড কি আছে x = 7 গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব x = 7 আজিৰ ক্লাছত আমি পঢ়িলো বীজগণিতীয় ৰাশি আৰু লগতে এক চলকযুক্ত একঘাত সমীকৰণ আৰু সেই সমীকৰণবোৰ কেনেকৈ সমাধান কৰো সেই বিষয়ে পঢ়িলো আশা কৰো তোমালোকে আজিৰ ক্লাছৰ পৰা বুজি পাইছা আৰু আমি পৰৱৰ্তী অংকসমূহত ইয়াৰ বিষয়ে আৰু কেইটামান অংক আমি সমাধান কৰিম ধন্যবাদ